আজি মই বহুত টেষ্টি, হেল্ডি আৰু বহুত সোনকালে বনাব পৰা এটা টিফিনৰ ৰেচিপি লৈ আহিছোঁ। এয়া দেখিছে নহয়, মই এইফালে পিঁয়াজ কাটি লৈছোঁ, এইফালে আকৌ কেপচিকাম কাটি ল'লোঁ, এইফালে মোৰ পনীৰ আছিলে, পনীৰ লৈ লৈছোঁ। পনীৰখিনি মই সৰু সৰুকৈ কাটিছোঁ, সৰু সৰুকৈ কাটি এইখিনি ধুনীয়াকৈ পিচকেইটা এই ধৰণে কৰিছোঁ মই। তাৰপিছত কেৰাহী এখন লৈ লৈছোঁ, কেৰাহীখনত মই তেল বেছিকৈ দিয়া নাই, 2 চামুচমান দিছোঁ। তাত আকৌ পিঁয়াজখিনি দি দিছোঁ, পিঁয়াজখিনি দি অকণমান লৰাই মই কেপচিকামখিনি দি দিছোঁ। কেপচিকামখিনি দি তাতে মই নিমখ দি দিলোঁ, জালুকৰ গুড়ি দি দিছোঁ। এইফালে আকৌ মই অকণমান চাহী পনীৰ মছলা দি দিছোঁ। এইফালে লৰাই ল'লোঁ, লৰাই লৈ চচ দি দিছোঁ। চচ দিয়াৰ পিছত ধুনীয়াকৈ মই গোটেইখিনি মিলাই লৈছোঁ। মিলাই লোৱাৰ পিছত তাতে আকৌ মই পনীৰখিনি দি দিছোঁ। এইখিনি বহুত দেৰি ভাজি থাকিব নালাগে। আপুনি কেপচিকামখিনি বহুত সিজি গ'লে খাবলৈ বেয়া লাগে, সেইটো কাৰণে লগ দি দিলেই হ'ল আৰু। তাৰপিছত এইফালে মই এখন পৰঠা বনাই লৈছোঁ। মই আজি তেল দিয়ে বনাইছোঁ পৰঠাখন, আজি মই ঘি নাই দিয়া, তেল দিয়ে বনাইছোঁ। এইফালে মই পনীৰৰ যিখিনি মিশ্ৰণ তৈয়াৰ কৰিছিলোঁ সেইখিনি মই এয়া পৰঠাখনত দি লৈছোঁ। পৰঠাখনত দি মই ধুনীয়াকৈ এটা ৰোল তৈয়াৰ কৰিম। এয়া দেখিছে নহয়, এই ধৰণে এটা ৰোল মই বনাই লৈছোঁ। ৰোলটো বনাই মই এই ধৰণে দুডোখৰ কৰি মই কাটি তেনেকৈয়ে দিওঁ মই। মোৰ ল'ৰা ছোৱালীকেইটাই খাই বিৰাট ভাল পায় এই ধৰণে। আপোনালোকে কেতিয়াবা দি চাবচোন। এই ধৰণে ডাঙৰেও খাবলৈ ভাল, সৰু ল'ৰা ছোৱালীয়েও খাই বিৰাট ভাল পায়। এইফালে আকৌ মোৰ ছোৱালীজনীৰ কাৰণে এয়া মোৰ ওচৰত আছিলে পেৰি পেৰি মছলাটো, সেইটোও মই অকণমান দি পেলানি তাইক মই এই ধৰণে দিছোঁ। এইটো অলপমান জ্বলা হয়, সেইটো কাৰণে ল'ৰাটোৱে খাব নোৱাৰে, সেইকাৰণে মই ল'ৰাটোক নাই দিয়া, ছোৱালী